Hello everyone, welcome to Vision Q YouTube channel. মই আশা কৰিছো যে আপোনালোক সকলো ভালে আছে আৰু ভালদৰে পঢ়া-শুনা কৰি আছে। আজিৰ এই ভিডিওটোৰ যোগেদি আমি মে মাহৰ ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ খিনি লৈ আহিছো আৰু ইয়াতে আপোনালোকে চাব এই কাৰেন্ট এফেয়াৰ খিনি অসম আৰু নৰ্থ ইষ্ট সেন্ট্ৰিক কে লোৱা হৈছে আৰু ইয়াতে বহুখিনি আপোনালোকে জানিবলগীয়া কথাও থাকিব। গতিকে ভিডিওটো শেষলৈকে চাব। আৰম্ভ কৰিবলৈ ওলাইছো এতিয়া ভিডিওটো। প্ৰথম নিউজটো আছে ৰিগাৰ্ডিং ব্ৰেকথ্ৰু প্ৰাইজ আপোনালোকে নিশ্চয় গম পাইছে বহুতে ব্ৰেকথ্ৰু প্ৰাইজ 2026 এটো এটা ফান্ডামেন্টাল ফিজিক্সৰ ওপৰত এটা দিয়া প্ৰাইজ বা পুৰস্কাৰ এৱাৰ্ড হয় যেটো আমাৰ অসমৰ পৰা ডক্টৰ অতনু নাথে পাবলৈ সক্ষম হৈছে এতিয়া ডক্টৰ অতনু নাথে এটা তেওঁৰ বহুত ডাঙৰ ইনোভেশনস বুলিয়ে ক'ব লাগিব যে ফান্ডামেন্টাল ফিজিক্সত তেওঁ কাম কৰি আছে আৰু এই ফান্ডামেন্টাল ফিজিক্সত তেওঁৰ লগতে ভাৰতবৰ্ষৰ পৰা 15 জন সাইন্টিষ্টে এই মানে গুটে যোনটো প্ৰচেষ্টা আছে তাতে লাগি আছিল আৰু তাৰ পৰা অসমৰ পৰা আমাৰ যিগৰাকী অতনু নাথ তেখেতে এই পুৰস্কাৰটি পাবলৈ সক্ষম হৈছে এতিয়া আমি চাবলৈ ওলাইছো যে ইয়াতে একচুয়ালি তেওঁ কি কৰি মানে কি ৰিলেটেড টু কিহৰ লগত মানে এই ৰিসাৰ্চটো জড়িত হৈ আছিল গতিকে আপোনালোকে যদি চাই award recognize decades of research into the magnetic behavior of muons তো muons particle কথা কোৱা হৈছে muons it is a subatomic particle আৰু হে subatomic particle টোৰ লগত ৰিলেট কৰি তেওঁলোকে তাৰ ওপৰত হে subatomic particle টোৰ behavior বা তেনেকুৱা ধৰণৰ বস্তুখিনি চাই পেলাই তাৰ ওপৰত ৰিসাৰ্চ কৰিছিল আৰু তাৰ ওপৰত কিছুমান তেওঁলোকে মানে ৰিসাৰ্চ আউটপুট উলিয়াবলৈ সক্ষম হৈছে হেখিনি আপোনালোকৰ ৰিসাৰ্চৰ লগত ৰিলেটেড ইমান নাজানিলেও হ'ব আপোনালোকে বাস এটো জানিব লাগে ইট ইজ ৰিলেটেড টু মিউনছ এক্সপেৰিমেন্ট আৰু এটো এটা সাবএটমিক পাৰ্টিকল হয় যেনেকৈ আমাৰ ইলেক্ট্ৰন প্ৰটন এবিলাক থাকে এটমিক পাৰ্টিকল তেনেকৈ এটমিক পাৰ্টিকলতকেও যেতিয়া সৰু পাৰ্টিকলছ বিলাক থাকে হেবিলাকক আমি সাবএটমিক পাৰ্টিকল বুলি কওঁ গতিকে কাৰেন্টলি তেওঁৰ কথা যদি আমি চাও অতনু নাথ তেখেতে অসমত তে বৰ্তমান কৰ্মৰত তেওঁ এসিস্ট্যান্ট প্ৰফেসৰ অফ ফিজিক্স টিহু কলেজৰ হয় বজালি ডিস্ট্ৰিক্টত আৰু তেওঁৰ লগত বাকি অসমৰ আৰু অসম আৰু ভাৰতবৰ্ষৰে বহু কেজন আছে কিন্তু ভাৰতবৰ্ষৰে বহু কেজন আছে কিন্তু সকলোৱে ভাৰতবৰ্ষত থকা কেজন সাইন্টিস্টে একচুয়ালি ভাৰতবৰ্ষৰ বাহিৰতহে কাম কৰি আছে গতিকে এটো আমাৰ অসমৰ কাৰণে অতি ডাঙৰ কথা যে অসমতে কাম কৰি থাকি অসমৰে কৰ্মৰত হৈ পেলে তেওঁ ইমানখিনি ডাঙৰ লেভেলৰ এটা মানে স্বীকৃতি পাবলৈ সক্ষম হৈছে আৰু যদি আমি ব্ৰেকথ্ৰু প্ৰাইজৰ কথা যদি চাও তেতিয়া হলে হেতু কি বুলি কোৱা হয় ইট ইজ কল্ড এজ অস্কাৰ অফ সায়েন্স বুলিও কোৱা হয় ব্ৰেকথ্ৰু প্ৰাইজৰ কথা awarded annually for major contributions to fundamental physics life science and mathematics এই তিনটা মেইন সেগমেন্টত দিয়া হয় physics mathematics and লাইফ সায়েন্সত ওটিকে এটো আপোনালোকে চাব স্টেটমেন্টত আহিব পাৰে যে কিহত দিয়া হয় ব্ৰেকথ্ৰু প্ৰাইজটো কোন কেটা সাবজেক্টৰ লগত ৰিলেটেড ইয়াৰ পিছত আমাৰ নেক্সট টু বাতৰি আপোনালোকে যদি চাই তেতিয়া হলে এটো ৰিলেটেড টু বাক্সা হানি এক্সপোৰ্ট টু ইউএসএ ওটিকে এটো কি কৰা হৈছে যে বাক্সা ডিস্ট্ৰিক্টৰ পৰা ইউএসএ মো যোনটো হয় হানি তাক কি কৰা হৈছে এক্সপোৰ্ট কৰা হৈছে ইয়াতে এই একচুয়ালি বাতৰিটো বহুত বেছি দৰকাৰী নহলেও হে বাতৰিটোৰ যিখিনি ব্যাকগ্ৰাউণ্ড বা কনটেক্সট খিনি হেখিনি আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ এটো কিহৰ আন্ডাৰত আহিছে ওয়ান ডিস্ট্ৰিক্ট ওয়ান প্ৰগ্ৰামৰ আন্ডাৰত আহিছে আপোনালোকে যদি চাই বাক্সা ডিস্ট্ৰিক্ট এইখনে প্ৰথমবাৰৰ কাৰণে কি কৰিছে আমাৰ যোনটো মো বা হানি এটো ৰপ্তানি কৰিবলৈ বা এক্সপোৰ্ট কৰিবলৈ সক্ষম হৈছে প্ৰথমবাৰৰ কাৰণে অসমৰ পৰা এনেকৈ ৰপ্তানি হৈছে ইউএসএ আৰু কিমান কৈছে 20 মেট্ৰিক টনৰ একেলগে তেওঁলোকে ৰপ্তানি কৰিছে ওয়ান ডিস্ট্ৰিক্ট ওয়ান প্ৰডাক্ট প্ৰগ্ৰামৰ কথা যদি কোৱা হয় হ্যান্ডেল আন্ডাৰ কি হৈছে এই স্কিমটোৰ আন্ডাৰত কোৱা হয় ওয়ান ডিস্ট্ৰিক্ট ওয়ান প্ৰডাক্ট স্কিম ডাইৰেক্টলি এম্পাৱাৰিং 500 লোকেল ফাৰ্মাৰ্স এই যোনটো পদক্ষেপ আছে সেই পদক্ষেপটোৰ কাৰণে বাক্সা ডিস্ট্ৰিক্টৰ লগতে বহুখিনি বেলেগ জায়গাটো কি হৈছে বহু ফাৰ্মাৰ ইয়াতে উপকৃত হৈছে
farmer receive 43% higher price realizations compared to local market যেহেতুকে export কৰা হয় গতিকে কি কৰা হয় আৰু local marketৰ পৰা export কৰা হয় গতিকে USA marketত তাতে দামো বাঢ়ি যায় আৰু সেই কাৰণে কিমান হৈছে প্ৰাইস আপোনালোকে দেখিছে 43% লৈকে এটো স্পাইক হৈছে ইয়াতে আপোনালোকে চাব APEDA যোনটো agriculture product export and distributions তেওঁলোক আন্ডাৰত টেকনিক্যাল টেষ্টিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সাপোৰ্ট আৰু আপোনালোকে চাব ইয়াৰ ফেচিলিটেটৰ কোন হয় APEDA যোনটো এগ্ৰিকালচাৰ প্ৰডাক্ট এক্সপোৰ্ট এজেন্সি হয় তেওঁলোকে টেকনিক্যাল টেষ্টিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সাপোৰ্ট প্ৰদান কৰে এনেকুৱা ধৰণৰ ফুড সেফটিৰ লগত ৰিলেটেড যেহেতুকে এখন বাহিৰৰ মাৰ্কেটত ডমেষ্টিক প্ৰডাক্ট সেল কৰা হৈছে তেতিয়াহলে নিশ্চয়কৈ তাৰে কোৱালিটি ফুড সেফটি গুটেখিনি বস্তুৱে সোৱা যাব গতিকে এটোৱে তাৰ মেইন মানে এনেকুৱা ধৰণৰ এজেন্সিজ বিলাকে সোৱা চিতা কৰে ইয়াৰ পিছত যদি আমাৰ নেক্সট তো ইয়াতে আপোনালোকে চাব ওয়ান ডিস্ট্ৰিক্ট ওয়ান প্ৰডাক্টৰ আন্ডাৰত আমাৰ অসমত কিছুমান যেহেতুকে ডিস্ট্ৰিক্ট স্পেসিফিক হয় গতিকে কিছুমান ডিস্ট্ৰিক্টৰ কিছুমান স্পেসিফিক প্ৰডাক্ট আছে আৰু কেতিয়াবা হেতু এক্সামত একচুয়ালি খুবেই বেছি সম্ভাৱনা আছে এনেকুৱা ধৰণৰ কোৱেশ্চন খুধাৰ গতিকে আপোনালোকে যদি চাই যোৰহাটৰ কাৰণে ভূত জলকীয়া বা ঘোষ পেপাৰৰ কথা কোৱা হৈছে প্ৰডাক্ট যোৰহাট ডিস্ট্ৰিক্টৰ কামৰূপ মেট্ৰৰ কাৰণে ইয়াতে কোৱা হৈছে এৰি মুগা আসাম সিল্কৰ কথা কোৱা হৈছে কামৰূপত বানানাৰ কাৰণেও জনা যায় ঠিক আছে বানানাৰ কাৰণেও হয় ধেমাজি হৈ যাব ৰেড ৰাইসৰ কাৰণে নগাঁও fruits vegetables পাৰ্ল এবিলাকৰ কাৰণে কোৱা হৈছে বৰপেটা বেল মেটেল প্ৰডাক্টছৰ কাৰণে কোৱা হৈছে কাৰ্বি আংলং আপোনালোকে জানে জিআই টেগো পাইছে জিঞ্জাৰৰ কাৰণে গোৱালপাৰা এগেইন বানানাৰ কাৰণে কোৱা হৈছে হোজাই জেগৰি ধুবৰি সিলি কাৰণে যিকোনো ধৰণৰ জলকীয়া ইয়াতে ধৰাইছে এটো হৈছে ভূত জলকীয়া স্পেসিফিক্যালি ইয়াতে যিকোনো ধৰণৰ জলকীয়া আছে নলবাৰী ৰাইস এণ্ড ৰাইস প্ৰডাক্টৰ কাৰণে এই ওয়ান ডিস্ট্ৰিক্ট ওয়ান প্ৰডাক্টৰ আন্ডাৰত এইখিনি মানে ভেজিটেবলস এণ্ড আদাৰ মানে প্ৰডাক্ট যিখিনি আছে সেইখিনি ৰখা হৈছে দেন মুভিং অন টু নেক্সট পাৰ্ট এণ্ড দিস ইজ এগেইন ভেৰি ইম্পৰ্টেণ্ট নিউজ আৰু এই নিউজটোত কিহৰ কথা কোৱা হৈছে মেজৰ ডক্টৰ দীপান্বিতা কলিতা তেখেতে ফাৰ্ষ্ট ফিমেল পেৰাট্ৰুপাৰ ফ্ৰম আসাম আসামৰ পৰা প্ৰথম গৰাকী পেৰাট্ৰুপাৰ তেখেত মহিলা পেৰাট্ৰুপাৰ তেখেতৰ যদি পেৰাট্ৰুপাৰৰ কথা প্ৰথমতেতো মই পেৰাট্ৰুপাৰৰ কথা কৈ দিব বিচাৰিছো একচুয়ালি হয় কি আপোনালোকে যদি চাই ইণ্ডিয়া আৰ্মি পেৰাচুট ৰেজিমেন্ট এই পেৰাচুট ৰেজিমেন্টৰ অন্তৰতে পেৰাট্ৰুপাৰ্স আহে তো এই পেৰাচুট ৰেজিমেন্টৰ আনুষ্ঠানিকভাৱে তাক স্থাপন কৰা হৈছিল 1952 চনত ডেডিকেটেড টু স্পেশাল ফ'ৰ্ড এলিমেন্ট অফিচিয়েলি গ্ৰুপড ইন 1966 তাক মানে অফিচিয়েল ৰিকগনিশ্যন হি এই গ্ৰুপটোৱে পাইছিলে 1966ত তাৰ আগতে হি কি হৈছিলে এটা মানে স্মল স্কেলত এই এজেন্সিটো আছিল আন্ডাৰ ইণ্ডিয়ান আৰ্মিৰ আন্ডাৰত আৰু ইয়াৰ যদি ৰেজিমেন্টৰ সেন্টাৰ চাওঁ তেতিয়াহলে কিহত আছে বেংগলোৰ কৰ্ণাটকত মটোস কি হয় শত্ৰুজিত কনকোয়াৰাৰ অফ এনিমিজ বুলি কোৱা হৈছে মানে তেওঁলোকে বহুত এনেকুৱা ধৰণৰ ডিফিকাল্ট টাস্ক কৰে যিকোনো ধৰণৰ নেক্সেলাইট এৰিয়াত গৈ পেলাই তেওঁলোকে স্পেশাল অপাৰেশন কৰিব বা যিবিলাক আমাৰ অপাৰেশন অলপমান যিবিলাকত কি হয় বেছি ফিজিক্যাল ৰেজিলিয়েন্সও লাগে বা যিবিলাকত অলপ ৰিস্ক থাকে তেনেকুৱা ধৰণৰ কামবিলাকত ইণ্ডিয়ান আৰ্মিৰ পৰা এই পেৰাট্ৰুপসকলক পঠোৱা হয় স্পেশাল ফ'ৰ্চক পঠোৱা হয় আৰু এই স্পেশাল ফ'ৰ্চৰ আন্ডাৰত তেওঁলোকক কি হয় বিশেষ ধৰণে তেওঁলোকক ট্ৰেইন কৰা হয় ইণ্ডিয়ান আৰ্মিৰ পৰাও সিলেক্টেড কেণ্ডিডেটকহে এই ট্ৰেইনিংটোৰ কাৰণে পঠোৱা হয় গতিকে ইয়াতে যদি চাই এণ্ড বলিদান পৰম ধৰ্ম এটো এটা তেওঁলোকৰ মন্ত্ৰ হয় স্যাক্ৰিফাইস ইজ সুপ্ৰিম ডিউটি তো ফিলসফি কি আছে মিনিমাম ম্যান ম্যাক্সিমাম ইম্প্যাক্ট এতিয়া আপোনালোকে চাই ইণ্ডিয়ান আৰ্মিৰ আন্ডাৰত বহুত আৰ্মি এজেন্সি মানে আৰ্মি বা পাৰ্সনেলি কাম কৰি আছে কিন্তু তাৰ ভিতৰত স্পেশাল ফ'ৰ্চৰ আপোনালোকে যদি চাই নাম্বাৰ অফ আৰ্মি militant in the special force is very minimum but তেওঁলোকৰ যোনটো ক্যাপাসিটি ফিজিক্যাল ৰেজিলিয়েন্সৰ ফালৰ পৰা চাওক বা যিকোনো ধৰণৰ যিবিলাক এক্সট্ৰিম লেভেলৰ সিচুৱেচনত কেনেকৈ হ্যান্ডল কৰিব লাগে তেওঁলোকৰ ক্যাপাসিটি বহুত বেছি দেখা যায় তো গতিকে তেওঁলোকক তেনেকৈ ট্ৰেইন কৰা হয় গতিকে হেতুৱে তেওঁলোকৰ ইয়াতে ফিলসফি হয় যে মিনিমাম ম্যান উইথ ম্যাক্সিমাম ইম্প্যাক্ট কম মানুহতে যাতে বেছি তেওঁলোকে কি কৰিব পাৰে এটা ইম্প্যাক্ট আনিব পাৰে ইউনিটছৰ কথা যদি কওঁ ৰেগুলাৰ পেৰাচুট বেটেলিয়নছ প্লাস হাইলি ক্লাসিফাইড পেৰা স্পেশাল ফ'ৰ্চেছ যাক কোৱা হয় তো ইয়াতে স্পেশাল ফ'ৰ্চৰ লগতে
ৰেগুলাৰ পেৰাচুট বেটেলিয়নছ মানে তেওঁলোককো প্ৰশিক্ষণ দিয়া হয় কিন্তু তেওঁলোক অকণ স্পেচিয়েল ফ'ৰ্চতকৈ অলপমান তেওঁলোকৰ ট্ৰেইনিংছখিনি অলপমান ইজি থাকে স্পেচিয়েল ফ'ৰ্চত অলপ বেছি ডিফিকাল্ট থাকে এইটো তেওঁলোকৰ চিম্বল আপোনালোকে দেখিছে এতিয়া আমি নিউজটোলৈ আহিছোঁ নিউজটোত কি কোৱা হৈছে যে আমাৰ অসমৰ পৰা ডক্টৰ দীপানেতা কলিতা তেখেতে পেৰাট্ৰুপত এজন পেৰাট্ৰুপাৰ জইন হৈছে আৰু তেখেত অসমৰ পৰা প্ৰথমগৰাকী মহিলা ৰাইট তো এইটো কাৰণে এই নিউজটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় earned the prestigious paratrooper badge and maroon beret after elite airborne training তো আপোনালোকে এইটো দেখিছে this maroon beret এটো সকলোৱে পাবলৈ সক্ষম নহয় এটো হে পেৰাট্ৰুপাৰ্ছৰ কাৰণে স্পেশালি থাকে আৰু তেওঁৰ যদি আমি কেৰিয়াৰ চাওঁ তেতিয়ালে কমপ্লিটেড MBBS ইন ফিলিপিনছত তেখেতে পঢ়ি আহিছিল MBBS ডিগ্ৰী লৈছিলে worked as a medical officer in Delhi before joining the Indian Army and age of achievement volunteered highly demanding paratrooper training in Agra at the age of 34 তেখেতে মানে পেৰাট্ৰুপাৰ হিচাপে ট্ৰেইনিং লৈছিলে current role তেখেতৰ কি হয় served with the army medical corps in the elite parachute medical regiment তো তেখেতে মেডিকেল অফিচাৰ হিচাপে কাম কৰিছে কিন্তু পেৰাট্ৰুপাৰ হিচাপে মেডিকেল অফিচাৰত জইন কৰিছে তো বেসিক্যালি তেনেকুৱা ধৰণৰ এক্সট্ৰিম আৰু হাই লেভেলৰ অপাৰেশনছ বিলাক থাকিব তাতে তেওঁ মেডিকেল অফিচাৰ হিচাপে সাৰ্ভ কৰিব ইণ্ডিয়ান আৰ্মিৰ দেন দ্য নেক্সট পাৰ্ট ইজ অসম সাহিত্য সভা প্ৰেসিডেন্ট স্পেশাল লিটাৰেৰী অনাৰ এখিনি গুটেখিনি ফ্যাক্চুৱেল বেস কম্পোনেন্ট আছে ইয়াতে ফ্যাক্চুৱেল বস্তুখিনি আছে আপোনালোকে মনত ৰাখিব লাগিব এটো এটা প্ৰেসিডেন্ট স্পেশাল লিটাৰেৰী অনাৰ বুলি থাকে যেটো দিয়া হৈছে অসমৰ কেবাজনক মানে আৰ্টিষ্ট ৰাইটাৰ আৰু লিটাৰেটক প্ৰথমতে চাব ডক্টৰ পুষ্পা গগৈ তেখেত ৰিসাৰ্চাৰ হয় আৰ্টিষ্ট এণ্ড ৰাইটাৰ ধেমাজিৰ পৰা তেওঁ বিলং কৰে দেন দেৱী প্ৰসাদ বাগ্ৰোদিয়া তেখেত টি প্লান্টাৰ এণ্ড লিটাৰাৰ উপেন্দ্ৰ বৰকটকী তেখেত ৰিটায়াৰ্ড প্ৰফেসৰ ৰাইটাৰ ক্ৰিটিক এণ্ড জাৰ্নেলিষ্ট জিতুমণি বৰা সিনিয়ৰ জাৰ্নেলিষ্ট নোটেড লিটাৰাৰ দেন নোমল মহন্তৰ কথা তেখেত আছিলে সিনিয়ৰ IPS অফিচাৰ আছিলে ক্লেম পয়েট ৰাইটাৰ এণ্ড ৰিসাৰ্চাৰ আছিলে তো তেওঁলোকৰ একচুয়ালি বেলেগ সেগমেন্টত থাকে প্ৰত্যেকজনে লিটাৰেট হয় ৰাইটাৰ হয় বাট এট দ্য সেম টাইম তেওঁলোকৰ যেটো কন্ট্ৰিবিউশনছ থাকে হেতু বেলেগ সেগমেন্টত আছে সোসাইটিৰ বেলেগ আপোনালোকে দেখিছে টি প্লান্টাৰো আছে ইয়াতে জাৰ্নেলিষ্টও আছে IPS অফিচাৰো আছে তো তেওঁলোকৰ কন্ট্ৰিবিউশন বেলেগ সোসাইটিৰ বেলেগ এসপেক্টছত আছে গতিকে এখিনি বস্তু মনত ৰাখিব আইকমছ ইণ্ডিয়া ইয়াৰ লগত ৰিলেটেড বাতৰি হিষ্টৰিক সিটিজ ডকুমেন্টেশনছ সিৰিজ 2026-28 তো ইয়াতে আইকমছৰ কথা কোৱা হৈছে আপোনালোকে ইয়াৰ ফুল ফৰ্মটো চাই ল'ব কি আছে ফুল ফৰ্ম ইন্টাৰনেশ্যনেল কাউন্সিল অন মনুমেন্টছ এণ্ড সাইটছ সো এটো কি হয় এটা গ্লোবাল নন গভৰ্নমেন্টাল অৰ্গানাইজেশনছ হয় NGO হয় কিন্তু ইন্টাৰনেশ্যনেল NGO হয় ৰাইট ডেডিকেটেড টু কনজাৰভেশনছ এণ্ড প্ৰটেকশনছ অফ কালচাৰেল হেৰিটেজ বহুত কেটা সাইটছ ওয়ার্ল্ড হেৰিটেজ সাইটৰ আন্ডাৰত কি কৰা হয় ইউনেস্কোয়ে প্ৰটেক্ট কৰে কিন্তু এটো এটা বেলেগ এটা অৰ্গানাইজেশনছ ইউনেস্কোৰ প্ৰটেকশনছ কিহৰ আন্ডাৰত আহে UNৰ আন্ডাৰত আহে মানে ইউনাইটেড নেশনছৰ আন্ডাৰত আহে আৰু এটো প্ৰটেকশনছ এটা বেলেগ ধৰণৰ যেহেতুকে এটো ইন্ডিভিজুৱেল এটা প্ৰাইভেট NGO গতিকে ইয়াৰ সিস্টেমটো অলপমান বেলেগ কিন্তু ইয়াতে কিন্তু এটা বস্তু চাব এডভাইজৰী বডি কিন্তু কি হয় ইউনেস্কোয়ে হয় আইকমছ ইজ প্ৰাইমেৰী নেক্সট নিউজটো হৈছে আইকমছৰ লগত ৰিলেটেড হিষ্টৰিক সিটিজ ডকুমেন্টেশন সিৰিজ 2026-28 ইয়াৰ ফুল ফৰ্মটো চাব ইন্টাৰনেশ্যনেল কাউন্সিল অন মনুমেন্টছ এণ্ড সাইটছ সো এটো এটা নন গভৰ্নমেন্টাল অৰ্গানাইজেশনছ NGO হয় আৰু ই কি কৰে কনজাৰভেশনছ এণ্ড প্ৰটেকশনছ অফ কালচাৰেল হেৰিটেজ যিবিলাক কালচাৰেল হেৰিটেজ আছে সেইবিলাক প্ৰটেকশনছ কৰে ওয়াৰ্ল্ড হেৰিটেজ সাইটৰ নাম আপোনালোকে নিশ্চয় শুনিছে ওয়াৰ্ল্ড হেৰিটেজ সাইট ইউনেস্কোয়ে ডিক্লেয়াৰ কৰা কিছুমান মনুমেন্ট যিবিলাকৰ কনজাৰভেশনছ আৰু প্ৰটেকশনছ কি হয় বহুতে নিতান্তই প্ৰয়োজনীয় হয় আৰু তেওঁলোকে সেইবিলাক ডিক্লেয়াৰ কৰে যেনেকৈ তাজমহলৰ ডিক্লেয়াৰ কৰা হৈছে আমাৰ অসমৰ ভিতৰত যদি চাও কাজিৰঙা ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইটৰ আন্ডাৰত আছে মানস নেশ্যনেল পাৰ্ক আছে তেনেকৈ এই যেটো ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইটছ বিলাকৰ কোনবোৰ হ'ব হেবিলাকৰ ক্ষেত্ৰত ইউনেস্কোয়ে ডিসাইড কৰাৰ আগতে তেওঁলোকক এডভাইস কোনে কৰে আইকমছে এডভাইস কৰে ইট ইজ এ প্ৰাইমেৰী এডভাইজাৰ টু দ্য ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ কমিটি It evaluates all cultural and mixed properties
nominated for the World Heritage Site. Cultural আপোনালোকে গম পাইছে কালচাৰেল কোনবিলাক হ'ব যেনেকৈ তাজমহল ইট ইজ এ কালচাৰেল ৱৰ্ল্ড হেৰিটেজ চাইট মিক্স কোনবিলাক হ'ব যিবিলাকত কালচাৰেলো থাকে আৰু নেচাৰেল এলিমেণ্টো থাকে যেনেকৈ আমি যদি কওঁ কাঞ্চনজংঘাৰ কথা কাঞ্চনজংঘা ইজ এ মিক্স ৱৰ্ল্ড হেৰিটেজ চাইট তো তেনেকুৱা ধৰণৰ এওঁলোকে কিহৰ ক্ষেত্ৰত মনিটৰ কৰে এই কালচাৰেল আৰু যিবিলাক মিক্স আছে সেইবিলাকক তেওঁলোকে মনিটৰ তেওঁলোকে চাই আৰু সেইমতে এডভাইচ কৰে Setting standards, the organizations develop international standards, guidelines and charter for heritage preservations. ঠিক আছে এটো তেওঁলোকৰ স্ট্যান্ডাৰ্ড হয় আৰু এটো কি কৰে যে vast network of professionals একেলগে তেওঁলোকে আহে আৰু তেওঁলোকে এই কোনবিলাক জায়গা প্ৰটেক্ট কৰিব লাগিব না লাগিব এই বিষয়ে ডিসকাশন কৰে এই প্ল্যাটফৰ্মটোৰ আন্ডাৰত গতিকে এইখিনি বস্তু ইম্পৰ্টেন্ট হ'ব ইয়াতে আপোনালোকে চাব এখন লিষ্ট দিয়া হৈছে এই লিষ্টখন আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব আৰু এই লিষ্টখনত কি হৈছে কিছুমান 2026 ৰ পৰা 2028 ৰ ভিতৰত কিছুমান ইণ্ডিয়াৰ জায়গা যিবিলাক আইকমছে ৰিকমেন্ড কৰিছে এজ এন হেৰিটেজ সাইট হিচাপে সেইখিনি কথা ইয়াতে লিষ্ট কৰা হৈছে আৰু আমি এতিয়া নৰ্থ ইষ্টৰ কথা আমি চাই লওঁ নৰ্থ ইষ্টৰ কিছুমান ইম্পৰ্টেন্ট প্লেচৰ নাম যেনে আগৰতলা ত্ৰিপুৰাৰ উজ্জয়ন্তা প্লেচ এখনক ডিক্লেয়াৰ কৰা হৈছে গুৱাহাটীৰ ক্ষেত্ৰত আপোনালোকে দেখিছে কামাখ্যা টেম্পল এণ্ড আম্বাৰী সাইটতো বহুত কেইটা আমি ইনস্ক্ৰিপশনছ পাবলৈ দেখা পাওঁ দেন হাজোৰ ক্ষেত্ৰত হয়গ্ৰীব মাধৱ টেম্পল এণ্ড পুৱামক্কা হ'ব ইম্ফলৰ ক্ষেত্ৰত কাংলা ফৰ্ট হৈ গ'ল মণিপুৰত মানে আৰু জোৱাই ইট ইজ ইন এটো মই লিখি দিছো সাইডত ইট ইজ ইন মণিপুৰ ঠিক আছে আৰু যোনটো জোৱাই হয় দিস ইজ ইন মেঘালয় ঠিক আছে মেঘালয়ৰ জোৱাইত কি হ'ব নাৰ্টিয়াং মনোলিথছ মানে বহুতে বেছি আগৰ এটা মনোলিথ বেসিক্যালি এটাই শিলৰ পৰা যেতিয়া কিছুমান স্ট্ৰাকচাৰ বনায় তো তেতিয়া আমি কি বুলি কওঁ মনোলিথছ বুলি কওঁ শিলঙত আমাৰ কিহৰ কথা কোৱা হৈছে এনশিয়েন্ট ফৰেষ্ট এণ্ড কেভছৰ কথা কোৱা হৈছে গতিকে এই দুটা প্লেচৰ নাম আপোনালোকে স্ক্ৰিনশ্বটো ল'ব পাৰে এইখিনি বহুতে বেছি ইম্পৰ্টেন্ট হৈ যাব তাৰপিছত আহিছো আমাৰ নেক্সটটো বাতৰি জনজাতীয় গৰিমা উৎসৱ 2026 ৰ কথা কোৱা হৈছে ইয়াতে কি হৈছে সেলিব্ৰেটিং ট্ৰাইবেল হেৰিটেজ সাইট বিলাক যিবিলাক আছে সেইবিলাকক একেলগে কি কৰা হয় এই জনজাতীয় গৰিমা উৎসৱৰ এজ পাৰ দ্য নেম জনজাতীয় গতিকে জনজাতীয় যিসকল ট্ৰাইবেল কমিউনিটি আছে তেওঁলোকৰ প্ৰটেকশ্যনছ আৰু তেওঁলোকক লৈ পেলাই এই গোটেই ফেষ্টিভেলটো সেলিব্ৰেট কৰা হয় এটো এটা নেশ্যন ওয়াইড সেলিব্ৰেশনছ অনাৰিং ইণ্ডিয়াজ ট্ৰাইবেল কমিউনিটি ইয়াতে কেইবাটাও এনেকুৱা মানে কিছুমান কেম্পেইন আৰু কিছুমান ইনিশিয়েশনছ থাকে আপোনালোকে নামবিলাক জানি থব বহুত ডিটেইলিং নাজানিলেও হ'ব নামখিনি ইম্পৰ্টেন্ট হয় যেনেকৈ এই জনজাতীয় গৰিমা উৎসৱৰ আণ্ডাৰতে আহে জন ভাগীদাৰী কেম্পছ ঠিক আছে জন ভাগীদাৰী কেম্প তো ইয়াতে কি হয় বেনিফিচিয়াৰী ঠিক আছে এই বেনিফিচিয়াৰিজ বিলাকে কি কৰে যিসকল জনজাতীয় লোক আছে তেওঁলোকে অসমৰ ক্ষেত্ৰত কাৰ্বি আংলং বৰপেটা বাক্সা কামৰূপ তামুলপুৰৰ যিসকল জনজাতীয় লোক আছে তেওঁলোকে একেলগে পাৰ্টিসিপেট কৰে তেওঁলোকে এটো সেলিব্ৰেট কৰে তাৰপিছত ট্ৰাইবেল এক্সেলেন্স এৱাৰ্ডছৰ কথা কোৱা হৈছে এটো বিৰছা লাইভছ ইন নিউ ভাৰত তো বিৰছা মানে ইয়াতে বিৰছা মুণ্ডাৰ কথা কোৱা হৈছে ঠিক আছে ফাৰ্ষ্ট ট্ৰাইবেল মুভমেন্ট তেওঁৰ আণ্ডাৰতে হৈছিল তো বিৰছা মুণ্ডা আৰু তেখেত হৈ গ'ল এই আমাৰ এতিয়া বৰ্তমানৰ যোনখিনি উৰিষ্যা ছত্তীশগড় ঝাৰখণ্ড ৰিজন তাৰ পৰা বিলং কৰে আৰু জনজাতীয় লোকৰ কাৰণে তেখেতক লিডাৰ হিচাপে মনা হয় গতিকে তেওঁৰ নামতে বিৰছা লাইভছ ইন নিউ ভাৰত এটো অনা হৈছে ইটস এ ফেলিচিটেশনছ আৰু এই ফেলিচিটেশন প্ৰগ্ৰামটোত কি কৰা হৈছে ট্ৰাইবেল পাৰ্সনালিটিজক বিভিন্ন ধৰণৰ কামৰ কাৰণে যেনেকৈ আৰ্ট স্পৰ্টছ দেন লিটাৰেচাৰ এণ্টাৰপ্ৰিনাৰশ্বিপ এইবিলাকৰ কাৰণে তেওঁলোকক এৱাৰ্ড দিয়া হয় এই এৱাৰ্ডটো বিৰছা লাইভছ ইন নিউ ভাৰত Then AI Tech workshops, the Department of Tribal Affairs partnered with IIT Guwahati expert at Dispur to explore AI for tribal welfare policy. Tribal communities or welfare karne jodi kiba koribo para jai using AI to tetia hekhini bostu ki kora hoise yate include kora hoise yate swa dekha goise je etu ei অনুষ্ঠান to etiar অনুষ্ঠান নহয় অলদো এটো আগৰতেও জনজাতীয় যোনটো উৎসৱ হয় হেতু সেলিব্ৰেট কৰি থকা হয় এই বছৰ কাৰণে আটাইতকৈ বহুত বেছি ইম্পৰ্টেন্ট হৈছে এআই টেকনলজি যেটো হেতু তাক ইনক্লুড কৰা এআই টেকনলজি ইনক্লুজনত আপোনালোকে ইয়াতে চাব তেওঁলোকৰ কাৰণে ট্ৰাইবেল স্পেসিফিক কিছুমান এপ্লিকেশনো ডেভেলপ কৰা হ'ব ট্ৰাইবেল স্পেসিফিক এপ্লিকেশনছ মানে এনেকুৱা হ'ব যে ট্ৰাইবেল ল্যাঙ্গুৱেজ ইউজ কৰি পেলাই তেওঁলোকৰ যিবিলাক ট্ৰাইবেল ল্যাঙ্গুৱেজ থাকে তাৰ
ট্ৰান্সলেট কৰি বা সেই তেওঁলোকেও যাতে কিছুমান বস্তু পঢ়িব পাৰে কিছুমান বুকছ বা তেনেকুৱা সেইবিলাক AI ইউজ কৰি ট্ৰান্সলেট কৰা হ'ব তেওঁলোকৰ ল্যাঙ্গুৱেজলৈ আৰু সেইবিলাক কি কৰা হ'ব AI থ্ৰু দি তেওঁলোকৰ কাৰণে এভেইল কৰা হ'ব মানে তেনেকুৱা ধৰণৰ এপ্লিকেশনছ বনোৱা হ'ব গতিকে এনেকুৱা ধৰণৰ কামবিলাকো ইয়াৰ আন্ডাৰত কৰা হৈছে গতিকে এটো বহুতে বেছি ইম্পৰ্টেন্ট আৰু এটা বস্তু আপোনালোকে চাব হেতু হৈছে স্কিল প্ৰমোশন এণ্ড স্কিল ডেভেলপমেন্ট ওকে স্কিল ডেভেলপমেন্ট ইনিশিয়েটিভ for tribal community for tribal so already amar bahut kisuman skill development program ase thik ase to ei bilako yate অন্তৰ্ভুক্ত কৰা হৈছে তাৰপিছত next আছে Great Nicobar project this is again very important Great Nicobar project yate দেখুৱা হৈছে আন্দামান নিকোবৰ আপোনালোকে ইয়াতে ডায়াগ্ৰামটো চাব পাৰে আন্দামান নিকোবৰ এটা জিওগ্ৰাফি পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেন্ট পইণ্ট এটা কৈ থওঁ আন্দামান নিকোবৰতে আমাৰ কি হয় আমাৰ একচুয়ালি মেইনল্যান্ড ইন্ডিয়া এখন হল ঠিক আছে মেইনল্যান্ড ইন্ডিয়া যেটো ল্যাটিটিউডত আহে হেতু হৈছে কিমান 8 ডিগ্ৰী 4 মিনিট নৰ্থ ল্যাটিটিউড কিন্তু আন্দামান নিকোবৰ কোলেকে বিস্তৃত হৈ আছে আন্দামান নিকোবৰ কিন্তু তললৈকে বিস্তৃত হৈ আছে অলপমান গতিকে সেই কাৰণে আন্দামান নিকোবৰৰ লাইনটো আহি যায় একচুয়ালি নিকোবৰ আইল্যান্ডটো পৰে 6 ডিগ্ৰী 4 মিনিট নৰ্থত আৰু এই 6 ডিগ্ৰী 4 মিনিট নৰ্থতে এটা আমাৰ সাউদাৰ্ণ মোস্ট পইণ্ট অফ ইণ্ডিয়া আছে ইণ্ডিয়াৰ সাউদাৰ্ণ মোস্ট পইণ্ট সো সাউদাৰ্ণ মোস্ট পইণ্ট কোনটো হ'ব ইন্দিৰা পইণ্ট ওকে ইন্দিৰা পইণ্ট সো এখিনি বস্তু অলপ স্ট্যাটিক পাৰ্ট হয় এখিনি মনত ৰাখিব যেহেতু কি আন্দামান নিকোবৰৰ কথা নিউজত বহুত আহি আছে আন্দামানৰ যিকোনো ল্যাটিটিউডিনেল পজিশন এবিলা খুদিব পাৰে Then moving on to the main news. Yate ki koa hoise je Andaman Nicobar project under 81,000 crore invest kora hoise. Yate Indo-Pacific strategy buli koa hoise. Apnalake nichhoy jane etu kihor Andaman Nicobar khon actually kuntu area pore Andaman Sea under pore kintu tar olop uporote ki ase আপোনাৰ সাউথ চাইনা সি আছে এটি আপোনালোকে নিজেই ভাবি চাওক যদি আন্দামান নিকোবৰক প্ৰপাৰলি প্ৰটেক্ট কৰা হয় তেতিয়া হলে নিশ্চয়কৈ যেটো ষ্ট্ৰেট অফ মালাক্কা আছে মানে আপোনালোকে এটো চাব পাৰে মই ইয়াতে অলপমান ৰাফ কৰিবলৈ দেখুৱাই দিছো যে ইয়াতে আপোনাৰ ইণ্ডিয়াৰ আছে ইয়াতে এখিনিত আন্দামান নিকোবৰ আছে এফালে আছে আপোনাৰ কি ইন্দোনেছিয়া ফিলিপিনছ এই আইল্যান্ডস বিলাক আছে আৰু এই ইন্দোনেছিয়া ফিলিপিনছৰ সাইডে ৰেকে এফালে দিয়ে কি হৈছে ষ্ট্ৰেট অফ মালাক্কা গৈছে এই ষ্ট্ৰেট অফ মালাক্কাটোৰ এই পাছটোৰ যোগেদি কি হয় চাইনাই বহুত বেছি ট্ৰেড কৰে চাইনাৰ বহুখিনি ট্ৰেড হেফালে দিয়ে মানে হয় গতিকে সেই ক্ষেত্ৰত আপোনালোকে চাব যদিহে এই ষ্ট্ৰেটৱেদি চাইনাই বহুত বেছি ট্ৰেড কৰিছে কেতিয়াবালৈকে যদি চাইনাই এই জায়গাখিনিত বেছি মানে ক্যাপচাৰ কৰিবলৈ চাই তেতিয়াহলে আমাৰ ইণ্ডিয়াৰ কাৰণে এটা ষ্ট্ৰেটেজিক আপোনাৰ হ'ব পাৰে প্ৰবলেম আহিব পাৰে ষ্ট্ৰেটেজিক প্ৰবলেম মানে এনেকুৱা হয় যে তেওঁলোকে যদি সাপোজ ফৰ এক্সাম্পল শ্ৰীলংকাত তেওঁলোকৰ বেসেস আছে আৰ্মি বেসেস আছে যেনেকৈ চাইনাৰ তেনেকৈ তেওঁলোকে যদি ইন্দোনেছিয়া ফিলিপিনছতো তেনেকৈ ডেভেলপ কৰে তেতিয়াহলে আমাৰ ইণ্ডিয়াৰ আৰ্মি বেসৰ কাৰণে প্ৰবলেম হ'ব হেতু কাৰণে ইণ্ডিয়াই কি বিচাৰিছে যে ইণ্ডিয়াই বিচাৰিছে আন্দামান নিকোবৰক প্ৰটেক্ট কৰক যদি কাইলে কিবা কাৰণে মালাক্কা ষ্ট্ৰেটৰ থ্ৰু দি কিবা এটেক হোৱা দেখা যায় চাইনাৰ ফালৰ পৰা তেতিয়াহলে যাতে তাক কি কৰিব পাৰে ৰিটালিয়েট কৰিব পাৰে গতিকে হে গুটে বস্তুটো আপোনালোকে ইয়াতে অনুমান লগাব পাৰিছে কিমান বেছি ইম্পৰ্টেন্ট হয় এটো প্ৰজেক্ট এটাটো ইম্পৰ্টেন্ট এ কাৰণেও হয় ইন কেস অফ আইল্যান্ডছৰ কথা যদি চাও ইণ্ডিয়ান আইল্যান্ডছৰ কথা লাক্ষাদ্বীপৰ ক্ষেত্ৰত আমি যদি চাও টুৰিজম বহুত বেছি প্ৰমোট কৰে গতিকে আমি জানো যে কোৰেল ৰিফ বহুত থাকে গতিকে কোৰেল ৰিফৰ কাৰণেও তাতে স্কুবা ডাইভিং এবিলাক বহুত বেছি জনা যায় গতিকে হে ৰিজনটো টুৰিজমৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট এতিয়া মোদীজিও আজি বা 2-3 বছৰ আগতে তেখেতে কি কৰিছিলে যে মলদ্বীপছক আমি টুৰিজমৰ স্পট হিচাপে নধৰি আমি যদি ইণ্ডিয়ান সকলে লাক্ষাদ্বীপকে ধৰি লওঁ যে লাক্ষাদ্বীপতে আমি ফুৰিবলৈ যাওঁ তেতিয়াহলে আলটিমেটলি ইণ্ডিয়াৰ পইচা ইণ্ডিয়ালৈকে আহে গতিকে হে গুটেখিনি কথা তাতে আহি যায় কিন্তু হেখিনি হৈ যায় লাক্ষাদ্বীপৰ ক্ষেত্ৰত আন্দামান নিকোবৰৰ ক্ষেত্ৰত কি হয় যে আন্দামান নিকোবৰ আমাৰ স্ট্ৰেটেজিক্যালি ইম্পৰ্টেন্ট পইণ্ট হয় মিলিটাৰী বেসৰ কাৰণে ইম্পৰ্টেন্ট পইণ্ট হয় তাতে ডেভেলপমেন্ট হোৱা মানে ইণ্ডিয়ান সিকিউৰিটি সিস্টেম বহুত বেছি কি হৈ যাব সবল হৈ পৰিব হে গুটেখিনি কাৰণতে ইয়াতে কিছুমান ইনিশিয়েটিভ লোৱা হৈছে এই গুটে আইল্যান্ডটো দেখুৱা হৈছে গ্ৰেট নিকোবৰ আইল্যান্ডত তাতে কি কৰিব যে আপোনাৰ এই গ্ৰেট নিকোবৰ প্ৰজেক্টটো কৰা হৈছে ট্ৰান্সশিপমেন্ট পোৰ্ট মানে হৈছে কোনোবা এটা পোৰ্টৰ পৰা সাপোজ ইণ্ডিয়াৰ পোৰ্ট এটাৰ পৰা কিবা বস্তু আহিছে ইয়াতে
আকৌ আনলোড কৰি ইয়াৰ পৰা ফিৰ এগেইন আকৌ যাতে তাক মুভমেণ্ট কৰাব পাৰে সেইটোকে আমি ট্ৰান্সশিপমেণ্ট পোৰ্ট বুলি কওঁ সেই ফেচিলিটিজখিনি অনা হৈছে এয়াৰপোৰ্ট টাউনশ্বিপৰ কথা কোৱা হৈছে গ্ৰীণফিল্ড ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট গ্ৰীণফিল্ড মানে কমপ্লিটলি নিউ এয়াৰপোৰ্ট ফেচিলিটি মানে তাত আগতে একো নাছিলে তেনেকুৱা ঠাইত কি হ'ব এয়াৰপোৰ্ট হ'ব এইটো হৈছে গ্ৰীণফিল্ড এয়াৰপোৰ্ট প্ৰজেক্ট দেন কমাৰ্চিয়েল ৰেচিডেঞ্চিয়েল টাউনশ্বিপ প্ৰজেক্ট মানে প্ৰপাৰ আৰ্বান ডেভেলপমেণ্ট তাতে কৰা হ'ব এনাৰ্জি ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিক আছে 450 মেগাৱাটছৰ এনেকুৱা সোলাৰ পাৱাৰ প্লেন্টছ বহাব কিউকি সোলাৰ পাৱাৰ প্লেন্ট বহাবৰ কাৰণে তাতে বহুখিনি জেগাও আছে বহুত বেছি আৰ্বান ডেভেলপমেণ্ট হোৱা নাই গতিকে সেই হিচাপে জেগাও তাতে অসুবিধা নহয় আৰু আপোনালোকে জানে যে যেহেতুকে 6 ডিগ্ৰী 4 মিনিটত আহি আছে আমি অলৰেডি চাইছিলো যে 6 ডিগ্ৰী 4 মিনিটত আহি আছে তাৰ মানে কি হ'ব 0 ডিগ্ৰীৰ পাটো বেছি দূৰ নহয় তাৰ মানে সূৰ্যৰ ৰশ্মি বহুত ভালকে সেই জায়গাখিনিত পৰে গতিকে মানে সোলাৰ সিস্টেমৰ ক্ষেত্ৰতো সোলাৰ পাৱাৰ জেনেৰেশ্যনৰ ক্ষেত্ৰতো আন্দামান নিকোবৰ কন্ট্ৰিবিউশনছ বহুতখিনি থাকিব strategic location এটুটু কোৱা হৈছে located 40 nautical miles from the major global shipping routes আপোনালোকে এটা কথা যদি নোটিস কৰে ইয়াতে ইন্ডিয়া যদি আমি চাও তেতিয়াহলে ইন্ডিয়াৰ পৰা 200 nautical mile ঠিক আছে এইখিনি এৰিয়া কি বুলি কোৱা হয় এইখিনি এৰিয়া কোৱা হয় যে ইন্ডিয়াৰ এক্সক্লুসিভ ইকোনমিক জোন মানে ইন্ডিয়াৰ কোস্টাল বাউণ্ডাৰীৰ পৰা হিমানখিনি ডিসটেন্সত থকা যিকোনো ধৰণৰ এৰিয়াত কি কৰিব পাৰে ইন্ডিয়া ইকোনমিক এক্টিভিটি কৰিব পাৰে ইয়াতে কোৱা হৈছে যেহেতুকে 40 নটিক্যাল মাইলছ হেতুটো 200 নটিক্যাল মাইলতকে বহুত ওচৰে হৈ গল ৰাইট তো তাতে কি হৈছে গ্লোবাল শিপিং ৰুটস হিচাপে তাক ডেভেলপ কৰিব তাৰ পৰা কি হ'ব আমাৰ enhances India's naval presence in the Indian Ocean amar Indian naval presence o bahibo etu e main target apnalake defense sor news bilak salu apnalake nichoy ke dekhibo je India indigenous submarine system enekwa bonabole etia sokkhom hoise aru tar dorao amar naval system ok strong kora hoise geopolitical aim counters China's regional maritime influence boost India's blue economy apnalakar simple etue hoy je jot ki hoy maritime system বা আপুনি ক'ব পাৰে যে যত মেৰিন ইকোসিস্টেমক ডেভেলপ কৰা হয় যত কি হয় আমাৰ ইন্ডিয়াৰ যিবিলাক মেৰিন প্ৰডাক্টস আছে হেবিলাক যাতে বেছিকে উৎপাদন মেৰিন প্ৰডাক্টৰ ভিতৰত ফিশ আপুনি ধৰিব পাৰে হেবিলাকো যাতে বাহিৰলৈ বেছি এক্সপোৰ্ট হয় দিজ আৰ মেইন অবজেক্টিভ ওকে সো এই গুটেখিনি কথা ইয়াতে আছে ইয়াৰ পিছত নেক্সট আপোনালোকে যদি চাই Bhavya scheme or kotha koa hoise etu 33660 crore eta industrial park initiative hoy Bhavya scheme or apnalake full form to sai lobo Bharat Udyogik Vikas Yojana development of 100 investment ready plug and play industrial park nationwide financial support up to 1 crore per acre for core value added infrastructure 25% of project cost for external infrastructure to yate etu koa hoise je investment ready plug and play model মানে তাতে কি হ'ব কিছুমান এনেকুৱা ধৰণৰ সেটআপ বনোৱা হ'ব ফ্যাক্টৰি সেটআপ কিছুমান বনোৱা হ'ব গভৰ্নমেন্টে বনাব আৰু তাতে কি হ'ব প্লাগ এণ্ড প্লে মডেল মানে যিকোনো প্ৰাইভেট ইনভেষ্টৰে আহি পেলেও তাতে কি কৰিব পাৰে নিজৰ সেটআপটো ওপেন কৰিব পাৰে কিন্তু তাৰ ক্ষেত্ৰত কি হ'ব তেনেকুৱা ধৰণৰ ক্ষেত্ৰত বিলাকত আপ টু 1 crore per acre ইনভেষ্ট কৰিব গভৰ্নমেন্টে কৈছে তাৰ উপৰিও ইয়াতে যদি চাই নন হিলি ষ্টেটছৰ ক্ষেত্ৰত ল্যান্ড ৰিকুৱাৰমেন্ট কোৱা হৈছে যিখিনি প্লেন এৰিয়া হয় এবিলাকৰ ক্ষেত্ৰত 100 একৰ্ছ অফ ল্যান্ডৰ কথা কোৱা হৈছে আৰু যিবিলাক নৰ্থ ইষ্টাৰ্ণ এণ্ড হিলি ষ্টেটছ হেবিলাকৰ কথা কোৱা হৈছে ইনক্লুডিং আমাৰ আসামৰ কথাও ক'ব ইয়াতে তো 25 একর মিনিমাম তাৰ মানে ইমানখিনি টু ল্যান্ড একেলগে আমাৰ অসমৰ নিচিনা জায়গা বা হিলি টেৰেনত পোৱাটো সম্ভৱ নহয় তো তেতিয়া ক্ষেত্ৰত তেনেকুৱা ক্ষেত্ৰত কি হ'ব 25 একর মাটি একেলগে কি কৰা হ'ব এটু একুইজিশনস কৰাৰ কাৰণে চেষ্টা কৰিব এই গুটে প্ৰজেক্টৰ কাৰণে প্ৰি এপ্ৰুভ ল্যান্ড ফ্যাক্টৰি সেড টেস্টিং ল্যাবস ওয়ার্কার হাউসিং সিঙ্গল উইন্ডো ক্লিয়ারেন্স সিলেকশনসৰ ক্ষেত্ৰত গে স্টেটস প্ৰাইভেট অপাৰেটৰ্স কম্পিট ইন চ্যালেঞ্জ মোড ফৰ হাই কোৱালিটি প্ৰপ'জেলস যোনে কি কৰে তেনেকুৱা প্লাগ এণ্ড প্লে মডেলত কি হয় যে ইনফ্ৰাষ্ট্ৰাকচাৰটো গভৰ্নমেন্টে ৰেডি কৰি দিলে তাৰ পিছত কি কৰিব প্ৰাইভেট এজেন্সিজ বিলাকে আহি পেলাই তাৰ ওপৰত বিডিং কৰিব তো বিডিং কৰাৰ পিছত যোনে বেছি ভাল এটা এমাউন্ট দিবলৈ সক্ষম হয় তেওঁলোকৰ ওচৰলৈ হাতলৈ প্ৰজেক্টটো যাব তো তেনেকুৱা ধৰণৰ কথা তো এইখিনি বস্তু থাকিলে ইয়াতে নেক্সট আপোনালোকে এটো নিউজ চাব এটো এগেইন অলপমান ইম্পৰ্টেন্টে হয় নৰ্থ ইষ্টৰ পইণ্ট অফ ভিউ পৰা
তো নৰ্থ ইষ্টত ত্ৰিপুৰাৰ যোনটো গ্ৰামীণ বিকাশ বেংক আছে সেইটো সেকেন্ড বেস্ট ৰিজনেল ৰুৰেল বেংক হ'বলৈ সক্ষম হৈছে ৰিজনেল ৰুৰেল বেংক মানে আপোনালোকে নিশ্চয় জানে গাঁও অঞ্চলত যিবিলাক বেংক থাকে নৰ্মেলি গ্ৰামীণ বিকাশ বেংক বুলি যিমানবিলাক বেংকক কোৱা হয় সেইবিলাকে ৰিজনেল ৰুৰেল বেংকৰ ভিতৰত পৰে গতিকে এই ক্ষেত্ৰত আপুনি যদি চাই ত্ৰিপুৰাৰ এচিভমেন্টছ বিলাক বহুত বেছি ভাল ইমান বেছি আপোনালোকে এইবিলাক APY achievement নাজানিলেও হ'ব but the important part is Tripura second হয় among 28 regional rural banks or ভিতৰত আৰু টপত কোন আছে তেলেঙ্গানা গ্ৰামীণ বেংক আছে গতিকে এইখিনি বস্তু ইয়াৰ লগত ৰিলেটেড moving on to next segments Japanese language teacher development program for Northeast India etu Japan Foundations New Delhi Assam Skill University and Indo-Japan Business Council together sign a memorandum of understanding for skill development in Assam region right so yare goal hoise build a sustainable ecosystem for Japanese language education in Northeast India by training qualified local educators so A2 scheme or আপোনাকে যদি জানে যে Japanese language training দিয়াৰ লগে লগে কি হ'ব Assam flight বুলি আপোনাকে এটা স্কিম নিশ্চয় শুনিছিলে Assam flight ঠিক আছে Assam flightত কি কৰা হৈছিল যে বহুত লৰাছলি approx 25000 লৰাছলি Japanese language শিকোৱা হৈছিল কাৰণ তেওঁলোকৰ যি কৰ্ম সংস্থাপনৰ বাবে তেওঁলোকক কি কৰা হৈছিল তেওঁ সিলেক্টিভলি জাপানলৈ পঠোৱা হৈছে তাতে তেওঁলোকে বহুতো লো এন্ড মিডিয়াম স্কিল জবৰ কাৰণে তেওঁলোকক হায়াৰ কৰা হৈছিল তো বেসিক্যালি বেলেগ এখন কান্ট্ৰিত যেতিয়া জব কৰিবলৈ যাব নিশ্চয়কৈ তেওঁলোকে কি কৰিব লাগিব সেই কান্ট্ৰিখনৰ ল্যাঙ্গুৱেজ জানিব লাগিব আৰু সেইটো কাৰণে এই স্কিমটো আনা হৈছিল যেটোক আমি কি বুলি কৈছো এই আসাম ফ্লাইটৰ লগতে আমি কানেক্ট কৰি ইয়াক ক'ব পাৰো intensive 8 monthৰ কাৰণে এটো এটা ট্ৰেনিং হ'ব ফুল টাইম অফলাইন প্ৰগ্ৰাম এট Assam যোনটো স্কিল ইউনিভাৰ্সিটি ইন্টাৰিম ক্যাম্পাস যোনটো ইন্টাৰিম ক্যাম্পাস এতিয়া আপোনালোকে এটা বস্তু জানি থব Assam স্কিল ইউনিভাৰ্সিটিৰ কথা যদি কোৱা হয় এটো বেসিক্যালি মঙ্গলদৈ আছে স্কিল ইউনিভাৰ্সিটি কিন্তু এখন এটো এটা মানে টেম্পৰাৰী ক্যাম্পাস যেটো আমাৰ কোট আছে ঠিক আছে গুৱাহাটীত অৱস্থিত আৰু eligibility ইয়াতে কোৱা হৈছে যোন সকলে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰে গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট ফ্ৰম নৰ্থ ইষ্ট ৰিজন no prior Japanese knowledge required তাৰ কাৰণে Japanese language জানাৰ প্ৰয়োজনীয়তা নাথাকে তো এখিনি আছিল নেক্সট আপোনালোকে যদি চাই স্কিল ইন্ডিয়া প্ৰগ্ৰাম আমাৰ কিছুমান যেহেতুকে আমি স্কিলৰ লগত ৰিলেটেড ইম্পৰ্টেন্ট ইনফৰমেশন চাই আছো গতিকে ইন্ডিয়াৰ যিবিলাক স্কিল ডেভেলপমেন্টেড প্ৰগ্ৰাম আছে হেবা স্কিমছ আছে হেখিনি আমি জানিব লাগিব ইয়াতে আপোনালোকে চাব প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা বুলি আমি যোনটো কওঁ এটো কি হয় short term skill training industry recognized certifications for unemployed youth industry training দিয়া হয় তাৰ আন্ডাৰত বিভিন্ন ধৰণৰ low skill and medium level skill প্ৰদান কৰা হয় in the age group কোনটো থাকে 15 to 45 includes recognitions of prior learning RPL national apprenticeship promotion scheme এটো financial support দিয়া হয় on the job practical training যেনেকৈ আপোনালোকে জানে সকে polytechnic এনেকুৱা ধৰণৰ কিছুমান যদি আমি ডিগ্ৰী আপোনাৰ ডিপ্লোমা কোৰ্সেস লোৱা হয় তাতে এনেকুৱা ইন্টাৰ্নশিপ প্ৰগ্ৰাম কিছুমান থাকে তো তেনেকুৱা ধৰণৰ ইয়াতে এই গুটে স্কিমটো আন্ডাৰত অনা হৈছে ইয়াতে বেলেগ সাবজেক্ট মেটাৰ থাকিব পাৰে দেন জন শিক্ষণ সংস্থা এটো এটা ভোকেশনাল স্কিলৰ প্ৰগ্ৰাম হয় ফৰ নন লিটাৰেট নিও লিটাৰেট এণ্ড স্কুল ড্ৰপ আউট আপ টু 12 স্ট্যান্ডার্ড এজেস 15 to 45 যি সকল women বা rural communitiesৰ লোক আছে যি সকলে বেসিক লেভেলৰ এডুকেশনছ খিনি পোৱা নাই তেওঁলোকৰ কাৰণে কিছুমান ভোকেশনাল যেনেকৈ সিলাই কৰা বা তেনেকুৱা বুৱা কটা কৰা তেনেকুৱা ধৰণৰ প্ৰগ্ৰামছ বিলাক থাকিব তাতে ড্ৰাইভিং শিকোৱা হয় সিকিউৰিটি গাৰ্ড থাকে তেনেকুৱা ধৰণৰ হেবিলাকৰ ট্ৰেনিং থাকে তো তেনেকুৱা ধৰণৰ ইন্ট্ৰোডিউস কৰা হৈছিল দেন ITIs ইন্ডাষ্ট্ৰিয়েল ট্ৰেনিং ইনষ্টিটিউট এটো এটা ইনষ্টিটিউটে হয় যত ডিপ্লোমা প্ৰগ্ৰাম দিয়া হয় সিস্টেমেটিক লং টাৰ্ম টেকনিক্যাল এণ্ড ভোকেশনাল ট্ৰেনিং এক্ৰছ ইণ্ডিয়া গতিকে ইয়াৰ থ্ৰু দি ITI যি সকল ৰাছিলে পাস কৰে তেওঁলোকে বহুখিনি ভাল জব পাবলৈও সক্ষম হয় গতিকে এই স্কিল ট্ৰেনিং প্ৰগ্ৰাম বিলাক ইণ্ডিয়াৰ স্কিল ডেভেলপমেন্টাল প্ৰগ্ৰামৰ কাৰণে অত্যন্তই কি হয় আৱশ্যকীয় হয়
Next is your International Museum Day 2026. এইটো এটা ঠিক আছে ইয়াৰে আপোনালোকে চাব কেতিয়া হয় ইণ্টাৰনেশ্যনেল মিউজিয়াম ডে 18 মে'ত এনুৱেলি ইয়াক চেলিব্ৰেট কৰা হয় আৰু এই বছৰৰ থিমটো আপোনালোকে চাই যাব মিউজিয়াম ইউনাইটিং এ ডিভাইডেড ৱৰ্ল্ড যেহেতুকে কি হৈছে যে সবৰে বেলেগ বেলেগ কালচাৰ ডাইভাৰ্চিটি থাকে তো সেনেকৈ ধৰণে দিছে যে মিউজিয়ামত আমি কি কৰোঁ সেই ডিভাইডেড ৱৰ্ল্ডখন একেলগে চাবলৈ পাওঁ এইটোৱেই হৈছে ইয়াৰ থিমটো মনত ৰাখিবলৈও ইজি হয় বহুত ডিফিকাল্ট নহয় State institution, universities and cultural bodies across Assam hosted exhibition and workshop এবিলাক ইয়াতে কৰা হৈছে থিমটোৰ মানে এই যোনটো আমাৰ প্ৰগ্ৰাম আছে ইণ্টাৰনেশ্যনেল মিউজিয়াম ডে এটো সেলিব্ৰেট কৰিছে নিউজটো এটোৱে আছিলে আৰু ইয়াতে পাৰ্টিসিপেশন কৰিছে নেশনাল সায়েন্স সেন্টাৰে ঠিক আছে দেন ডিৰেক্টৰেট অফ মিউজিয়ামৰ পাৰ্টনাৰশ্বিপত হৈছিলে মাধৱদেৱ ইউনিভাৰ্চিটিৰ কথাও ইয়াতে উল্লেখ কৰা হৈছে তেওঁলোকো ইয়াতে তেওঁলোকৰো ফালৰ পৰা ইয়াতে পাৰ্টনাৰশ্বিপ আছিলে ওকে বাতৰিটো হৈছে এনুৱেল লিচি ফেষ্টিভেল সেলিব্ৰেট কৰা হৈছে জুন 6 আৰু 7 তাৰিখে ইয়াক উদযাপন কৰা হৈছে আৰু এটো কি হৈছে তেজপুৰ লিচিয়ে যেহেতুকে জিওগ্ৰাফিক্যাল ইন্ডিকেশনস টেগ পাইছিলে তাকে প্ৰমোট কৰিবৰ কাৰণে এই ফেষ্টিভেলটো উদযাপন কৰা হয় এতিয়া জিআই টেগৰ কথা যেহেতুকে মেনশনে কৰা হৈছে হোৱাট ইজ দেন জিআই টেগ মানে কি হয় জিওগ্ৰাফিক্যাল ইন্ডিকেশনস টেগ প্ৰত্যেকটো জাগাৰে কিছুমান কি থাকে পাৰ্টিকুলাৰ লোকেল সামগ্ৰী কিছুমান থাকে যিবিলাক সেই জাগাখিনিৰ এটা চিহ্ন হিচাপে ক'ব পাৰি বা সেই জাগাখিনিতে বেসিক্যালি এনেকুৱা ধৰণৰ বস্তু বনে ফৰ এক্সাম্পল আমি যদি অসমৰ কথা কওঁ অসমৰ গামুচা হওক মুগা শিল্প হওক এবিলাকত কি আছে অসমে জিআই টেগ পাই থৈছে গতিকে এই ক্ষেত্ৰত আপোনালোকে চাব মুগা অসমৰ বাহিৰত যদি প্ৰস্তুতো হৈছে কিন্তু অৰিজিনেশন ক'ৰ পৰা হয় মুগা অসমতে অৰিজিনেট হয় গতিকে সেই হিচাপে অসমে সেই ক্ষেত্ৰত জিআই টেগ পাইছে জিআই টেগৰ এটা বহুত ভাল আপুনি ক'ব পাৰে যে সিগনিফিকেন্স এটা হৈ গৈছে যে জিআই টেগ যদি এটা সম্পদৰ ওপৰত দিয়া হয় বা এটা গুডছৰ ওপৰত দিয়া হয় তেতিয়া হলে হেতু বহুত দিনলৈকে থাকে তো 10 বছৰলৈকে জিআই টেগ সেই প্ৰডাক্টৰ ওপৰত সেই ষ্টেটখনে পায় গতিকে তাক আকৌ কি কৰে হয় বেলেগে যদি ডুপ্লিকেসি কৰিবলৈ চাই তেতিয়া হলে তাৰ ওপৰত কি হ'ব ষ্ট্ৰিক্ট কিছুমান পানিশমেন্ট দিয়া হয় গতিকে সেই ক্ষেত্ৰত ডুপ্লিকেসিৰ সম্ভাৱনা বহুত কম থাকে এতিয়া আমি সিম্পলি ক'বলৈ গ'লে যদি অসমৰ গামুচাখন সাপোজ বেলেগ এখন ষ্টেটত বনোৱা হৈ আছে আৰু তেওঁলোকে যদি এই বুলি বিক্ৰী কৰি আছে যে এখন আমাৰ নিজৰ সম্পদ হয় অলদো ইট ইজ ফ্ৰম আসাম কিন্তু তেওঁলোকে কৈ আছে যে এখন আমাৰ লোকেল এটা সামগ্ৰী তেতিয়া হলে কি হ'ব তেওঁলোকৰ ওপৰত ষ্ট্ৰিক্ট একচন লোৱা যাব and that is the basic significance of GI tagging okay গতিকে ইয়াতে কোৱা হৈছে intellectual property right that identifies এতিয়া যেহেতুকে intellectual property কথা কোৱা হৈছে গতিকে এটো কিহৰ আন্ডাৰত আহে World Trade Organizationৰ ঠিক আছে World Trade Organizationৰ আন্ডাৰত GI tagক মেনশন কৰা আছে তো তেওঁলোকে মেইনলি এটো একচুয়ালি প্ৰথম এই গুটে অনুষ্ঠানটোৰ আৰম্ভণি কৰিছিলে তেজপুৰ লিচিজৰ ভেৰাইটিজ দিয়া আছে এনেকুৱা ভেৰাইটিজ বিলাকৰ কথা বহুত বেছি সুধাৰ সম্ভাৱনা নাথাকে কিন্তু এই লিষ্টখন আপোনালোকে চাই ল'ব পপুলাৰ জিআই টেগ প্ৰডাক্ট ফ্ৰম আসামৰ কি জিআই প্ৰডাক্ট আছে আসাম অৰ্থডক্স টি ভেৰি ইম্পৰ্টেন্ট অৰ্থডক্স হয় যেটো ক্ৰাছ টিয়াৰ এণ্ড কাৰ্ল এই তিনটা সিস্টেমেৰে বনোৱা হয় আৰু এই কোৱেশ্চনটো আগতে প্ৰিভিয়াস এক্সামত সুধিছে গতিকে আপোনালোকে চাব অসমৰ যোনটো টি হয় হেতু দাৰ্জিলিং টিতকে অলপমান বেলেগ হোৱা দেখা যায় গতিকে এটো এক ক্ৰাছ টিয়াৰ এণ্ড কাৰ্ল এই মেথডৰ দ্বাৰা কৰা হয় দেন তেজপুৰ লিচিৰ কথা কোৱা হৈছে দেন কাৰ্বি আংলং জিঞ্জাৰ জহা ৰাইচ অসমতে পোৱা যায় বোকা চাউল বা চকুৱা ৰাইচ যোনটো হয় কাজি নেমু লেমনৰ এটা স্পেশাল প্ৰজাতি যেটোক আমি অসমতে পাওঁ জুৰিমা ৰাইচ এগেইন নোন ফ্ৰম হুইচ এৰিয়া ডিমা হাছাও এৰিয়াৰ পৰা ইয়াক জনা যায় ডিমা হাছাও ওকে দেন বড়ো ট্ৰেডিশনেল ফুডছ এণ্ড ড্ৰিংকছ এবিলাকো থাকিব তেনেকে আপুনি বড়ো ইনষ্ট্ৰুমেণ্টছ কিছুমানৰ কথাও ক'ব পাৰে যেনেকে বড়ো ইনষ্ট্ৰুমেণ্ট জথা আছিলে ঠিক আছে জথা সিফুং বাঁহীটোৰ নিচিনা হয় যে সিফুং এবিলাক হ'ব তো এনেকুৱা ধৰণৰ বড়ো ইনষ্ট্ৰুমেণ্টছ বিলাকৰ ওপৰতো দিয়া আছে দেন আৰু মিছি যোনটো আমাৰ মিসিং চাদৰ মেখেলা সেই মিসিং চাদৰ মেখেলাৰ ওপৰত পাইছে জাপিয়ে পাইছে ৰিসেন্টলি তো তেনেকুৱা ধৰণৰ বহুত কিছুমান জিআই টেগ পোৱা অসমৰ সামগ্ৰী আছে দেন
এই বছৰটোৰ কাৰণে বহুত এটা ইম্পৰ্টেণ্ট নিউজ হৈ গৈছে ইউনিফৰ্ম চিভিল কোড অসমে লাগু কৰিছে ইউনিফৰ্ম চিভিল কোডৰ কথা অলৰেডি আমাৰ আগৰটো নিউজ পেপাৰ এনালাইচিছত কোৱা হৈছে ইয়াতেও আমি অলপমান চাই লওঁ যিহেতুকে এইটো আমাৰ মেৰ এনালাইচিছ হয় আৰু মেতে এইটো ইমপ্লিমেণ্ট কৰা হৈছে অসমত গতিকে ই কি কৰিব ৰিপ্লেচ ৰিলিজিয়ন বেছ পাৰ্চনেল লজ উইথ ছিংগল ইউনিফাইড চিভিল কোড কিহৰ ক্ষেত্ৰত যে এটাই ল বনোৱা হ'ব এখনেই এটাই নিয়ম থাকিব বেসিক্যালি ইন টার্মস অফ কিহত ম্যারেজ ডাইভোর্স ইনহেৰিটেন্স এডপশনস সাকসেশনস ফর অল সিটিজেন এই পার্টিকুলার সেগমেন্টস কেটা গতিকে এনেকে আপুনি ক'ব পাৰে যে যিকোনো ৰিলিজিয়াছ কমিউনিটিৰ মানুহে যদি বিয়া বাৰু কৰে যদি সেই পাৰ্টিকুলাৰ ষ্টেটখনৰ ভিতৰত তেওঁলোকে মেৰেজত ইণ্ডালজ হৈছে তেতিয়াহ'লে সেই ষ্টেটখনৰ যদি ইউচিচি লাগু হৈ আছে তেতিয়াহ'লে তাত তেওঁলোকে ইউচিচিৰ আণ্ডাৰত তেওঁলোকে ৰেজিষ্টাৰ কৰিব লাগিব আৰু সেই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কোনো স্পেচিফিক ৰিলিজন স্পেচিফিক নহয় যেছে ফৰ এক্সাম্পল আমি এনেকৈ ক'ব পাৰোঁ যে অসমৰ ক্ষেত্ৰতে আমাৰ হিন্দু যিসকল কমিউনিটি আছে তেওঁলোকে হিন্দু মেৰেজ এক্টখন ফ'ল' কৰিব নালাগে তেওঁলোকে এখন নৰ্মেল ৰেগুলাৰ সবৰ কাৰণে এখন মেৰেজ এক্ট থাকিব সেইখনৰ আণ্ডাৰতে ৰেজিষ্টাৰ কৰিব মুছলিম কমিউনিটিৰ আণ্ডাৰত আহিলেও তেওঁলোকেও সেই একেখনতে কৰিব কিন্তু তাৰ মানে এইটো নহয় যে তেওঁলোকৰ বিয়া বাৰু হোৱা বা যিকোনো ধৰণৰ আদাৰ যিবিলাক ৰিচুৱেলিষ্টিক কেৰেক্টাৰিষ্টিক্স অফ এনি অফ দিছ মানে ৰিচুৱেলিষ্টিক কেৰেক্টাৰিষ্টিক্স মানে হৈছে বিয়া এখন ধৰক পাতিলে যিখিনি ৰিলিজিয়াছ বিলিফ চিষ্টেম তেওঁলোকে ফ'ল' কৰে সেইখিনি কিন্তু তাতে বন্ধ হৈ নাযায় তেওঁলোকে নিজৰ নিয়ম মতে কৰিব পাৰিব খালি তেওঁলোকে সেই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কিন্তু কৰিব লাগিব গতিকে এইটোৱে আচলতে কাৰো পাৰ্চনেল ৰিলিজিয়াছ বিলিফ চিষ্টেমত কোনো ধৰণৰ হানি নকৰে যিহেতুকে বহুতৰ এই বস্তুটো ডাউট থাকে ইউচিচি আনা মানে এখন ষ্টেটৰ পাৰ্চনেল ৰিলিজিয়াছ বিলিফ চিষ্টেমৰ ওপৰত কোনো ধৰণৰ হেম্পাৰ নহয় ইয়াতে চাব legal equality ঠিক আছে designed to provide equal rights for all citizens especially women এবিলাকৰ ক্ষেত্ৰত কোৱা হৈছে then constitutional basis আপোনালোকে ইয়াতে চাব পাৰে DPSP আণ্ডাৰত আছে directive principle of state policy আণ্ডাৰত article number 44 ৰ আণ্ডাৰত ইয়াক মেনশ্যন কৰা হৈছিল আৰু আমি জানো যে directive principle of state policy কি হয় legally binding নেচাৰৰ নহয় তাৰ মানে কোনোবা ষ্টেটে যদি ইমপ্লিমেন্ট কৰিব বিচাৰিছে ইমপ্লিমেন্ট কৰিব পাৰে কোনোবাই যদি বিচাৰা নাই তেতিয়াহ'লে ইমপ্লিমেন্ট নকৰিলেও হয় সেইকাৰণে স্বাধীনতা ইমান বছৰৰ পিছতো মাত্ৰ 4খন ষ্টেটেহে কি কৰিছে ইউচিচি লাগু কৰিব পাৰিছে আপোনালোকে কমেন্ট সেকশনত জনাব অসমৰ বাহিৰেও ইউচিচি আৰু ক'ত লাগু অলৰেডি হৈছে ওকে ষ্টেট লেভেল প্ৰগ্ৰেছ হয় ইয়াতে সকলো ধৰণৰ কমিউনিটিৰ লোককে একে ধৰণে ৰখা হয় একে ধৰণে ধৰি লোৱা হয় তাতে ৰিলিজিয়াছ ইণ্টাৰফাৰেন্স নাথাকে তো সেইটো এটা বিৰাটেই ভাল কথা অসম স্পেচিফিক আমি কিছুমান চাই লওঁ ইয়াতে ইউচিচিৰ আণ্ডাৰত আসাম said to become the 4th Indian state right 4th বুলি ইয়াতে মেনশ্যন কৰাই আছে বাকি তিনিখন কি হয় আপোনালোকে কমেন্ট সেকশনত জনাব ইয়াতে চাব বেন অন পলিগেমি বাইগেমি দুইটা প্ৰেক্টিছে মানে প্ৰহিবিট মাল্টিপল মেৰেজেছ এখন বিয়াত থাকি পেলাই যদি হাজবেণ্ড এণ্ড ৱাইফ যোনেও যদি বেলেগ হাজবেণ্ড এণ্ড ৱাইফক আনে তেতিয়াহ'লে দেট ইজ কমপ্লিটলি প্ৰহিবিটেড পলিগেমি আপোনালোকে এইটোৰ মিনিংটো আপোনালোকে বুজিবলৈ চেষ্টা কৰক এইটো অকল মেলৰ ক্ষেত্ৰত নুবুজায় দেই এইটো মেল এণ্ড ফিমেল দুয়োৰ ক্ষেত্ৰতে বুজায় মেলেও যদি নিজৰ ৱাইফ থাকোঁতে বেলেগ এগৰাকী ৱাইফ আনে তেতিয়াহ'লেও এইটো এপ্লিকেবল হ'ব ফিমেলৰ ক্ষেত্ৰতো এপ্লিকেবল হ'ব পলিগেমি দেন মেণ্ডেটৰী ৰেজিষ্ট্ৰেশ্যনছ কম্পালচৰি ৰেজিষ্ট্ৰেশ্যনছ অফ অল মেৰেজেছ ডাইভোৰ্ছ and live in relationship marriages and divorce or ক্ষেত্ৰটো registration process থাকে including the live in relationship or ক্ষেত্ৰটো এতিয়া আহিছে register কৰিহে তেওঁলোকে live in relationship ত থাকিব পাৰিব equal inheritance equal successions and property rights for both sons and daughters হেতুটো আগতেও দিয়া হৈছিল সুপ্ৰিম কোৰ্টে বহুত আগতে তাক মেন্ডেট কৰিছিল গতিকে এটো ইউচিচি আণ্ডাৰটো লাগু কৰা হৈছে মেৰেজ এজ দিয়া হৈছে মিনিমাম এজ 21 years for men 18 years for women again marriage age to লাগু অলৰেডি হৈ আছে কিন্তু ইয়াৰ ইউচিচি আণ্ডাৰ তাক স্পেচিফিকেলি কয় ইয়াক কমপ্লিটলি চাইল্ড মেৰেজ প্ৰিভেন্ট কৰিবৰ কাৰণেও ইয়াক কৰা হৈছে ট্ৰাইবেল এক্সামশ্যনৰ ক্ষেত্ৰত আপোনালোকে চাব ল এণ্টায়াৰলি এক্সাম শিডিউল ট্ৰাইবছ ST প্ৰটেক্টিং কাষ্টমাৰী লজ আণ্ডাৰ 6 শিডিউল যিহেতুকে আমি 6 শিডিউলত জানো যেনেকৈ অসমৰ ক্ষেত্ৰত 6 শিডিউল কি আছে BTAD ৰাইট বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনছ BTR বুলিও ক'ব পাৰি অৰ BTR
দেন ডিমা হাছাও এৰিয়া আছে ঠিক আছে ডিমা হাছাও এৰিয়া আছে কাৰ্বি আংলং আছে তো এইবিলাক জায়গাত কাৰ্বি আংলং অটোনমাস দিছে তেওঁলোকৰ কিছুমান পাৰ্সোনাল বিলিফ সিস্টেম আছে যেহেতুকে তেওঁলোক 6 শিডিউলৰ আন্ডাৰত প্ৰটেক্টেড হয় গতিকে তেওঁলোকৰ কাস্টমাৰী লজত কোনো ধৰণৰ ইন্টাৰফাৰেন্স নহব মানে তেওঁলোকে ইউসিসি ফলো নকৰিলেও হ'ব হেতুৱে ইয়াতে কোৱা হৈছে এন্ড দেন উই হ্যাভ দিস ৰিভাৰ টক্স ঠিক আছে ৰিভাৰ টক্স শব্দকল্প আসাম ৰয়েল গ্লোবেল ইউনিভাৰ্সিটিৰ আন্ডাৰত এখন আনা হৈছে নিউ মান্থলি লিটাৰেৰী ইনিশিয়েটিভ মান্থলি ম্যাগাজিন টাইপৰে হয় তো এখন শব্দকল্প বুলি এখন ৰয়েল গ্লোবেল ইউনিভাৰ্সিটিয়ে নতুনকৈ এখন মানে ম্যাগাজিন আনিছে আৰু তাৰ থিমটো দি আছে পোয়েট্ৰি অফ দ্য সোল ড্ৰয়িং নোটেড পোয়েটছ একাডেমিক্স এণ্ড ষ্টুডেণ্ট ফৰ পোয়েট্ৰি ডিছকাশ্যন ইয়াতে 15 মে'ত ইয়াক ইনাগুৰেট কৰা হৈছে আৰু বাকি আপোনালোকে ইয়াৰ ভিতৰত জাস্ট নামটো জানি থব শব্দকল্প আৰু কোনে কৰিছে আসাম ৰয়েল গ্লোবেল ইউনিভাৰ্সিটিৰ আন্ডাৰত ঠিক আছে গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে মই আশা কৰিছো যে আজিৰ ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে উপকৃত হৈছে আগন্তুক আহি থকা সময়ত আমাৰ নেক্সট মান্থৰ মানে জুন মাহৰ কাৰেন্ট এফেয়াৰখিনিও এনেদৰে লৈ অহা হ'ব এনেদৰে আমাৰ লগত জড়িত থাকিব আজিৰ বাবে ধন্যবাদ